Hello everyone, আজি আমি আহিছো গোৱালপাৰা টাউনৰ পৰা 10-12 কিলোমিটাৰ দূৰত স্থিত শ্ৰী সূৰ্য পাহাৰলৈ। শ্ৰী সূৰ্য পাহাৰ এটা আৰ্কিঅলজিকেল সাইট হয় য'ত পুৰণা কালৰ শিৱলিংগ আৰু অন্য ৰক কাটিংছৰ এভিডেন্স পোৱা গৈছে। লগতে ইয়াতে প্ৰাচীন মন্দিৰৰ ৰিমেইনছ পোৱা গৈছে। মানা হয় যে এই জায়গাটো হিন্দুইজম, বুদ্ধিজম আৰু জৈনিজমৰ বিশেষ এটা সেন্টাৰ আছিলে পুৰণি কালত। যেহেতু এটো পাহাৰ হয় সো ইয়াত বান্দৰৰ অভাৱ নাই, খালি বান্দৰটোক আমি ভিডিঅ'ত ক্যাপচাৰ কৰিব নোৱাৰিলো। এতিয়া আমি গৈ আছো দশাভূজা মানে দুৰ্গা মাৰ মন্দিৰলৈ, য'ত দুৰ্গা মাৰ ষ্টেচু শিলত এনগ্ৰেভ কৰা আছে। ইয়া চাওক। এতিয়া আমি গৈ আছো আকাশী গংগালৈ। মানুহৰ বিশ্বাস যে আকাশী গংগাৰ পানী হেনো অন্ধক সবল কৰিব পাৰে। অৱশ্যে এইটো অকল বিশ্বাসহে। এই জায়গাটো এক্সপ্লোৰ কৰাৰ কাৰণে আপোনালোকক কমেও এদিনৰ টাইম হাতত লৈ আহিব লাগিব। জায়গাটো এক্সপ্লোৰ কৰি মোৰ হাজবেণ্ড ভাগৰি গৈছে আৰু এতিয়া তেওঁ ৰেষ্ট লৈছে। মানুহে কয় যে শ্ৰী সূৰ্য পাহাৰত 1 লাখৰ এটা কম মানে 99,999 শিৱলিংগাছ এনগ্ৰেভ কৰা আছে। কিন্তু এক্সাক্ট নাম্বাৰ অফ লিংগাছ এতিয়ালৈ সাইন্টিফিকেলি কাউণ্ট কৰা প্ৰচেছ চলিহে আছে। আৰু এইভাবে ইয়াক সেকেন্ড কাশী বুলিও কোৱা হয়। এয়া এটা প্ৰাচীন মন্দিৰৰ ৰিমেইনছ আৰু তাৰ সাইডত আপোনালোকে দেখা পাইছে এয়া এটা পুখুৰী হয়। আৰু এই চাওক মোৰ হাজবেণ্ডে ৰামধেনুলৈ পইণ্ট কৰিছে। আমি ৰামধেনুটো দেখা পাম বুলি আশা কৰা নাছিলোঁ। এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে।